আজি মিলিদাই আমাক হেভি খানা খোৱালে। ৰ'ব কথাখিনি ৰাতিপুৱাৰ পৰা কৈ আছো। আজি বতৰটো অলপ সেমেকা, সেইবাবে ভাবিলো চাইকেল নিনো আজি। বেটেৰী ৰিক্সাতেই গুচি যাওঁ মই। অফিচ আহিয়ে কি ডেইলি কামখিনি কৰি ল'লো প্ৰথমতে। তাৰপিছত সেই একেই আৰু চাহ খাবলৈ আহি গ'লো আমি কিজনী 10টা বজাত। পিছে আজি 10টা নহয় 10:30টাই বাজি গ'ল আমাৰ আহোঁতে। সদায়নো কিমান এক পেটিছ খাই থাকিম, সেয়ে আজি ভাবিলো ক্ৰীম বনাকে খাওঁ। তাৰপিছত বেলেগ একো ভিডিঅ' কৰা নাই, চিধা লাঞ্চ টাইমৰ ভিডিঅ' কৰিছো দেই। মোৰ এক্সাইটমেণ্টত গম পাইছে চাগৈ যে আমি গৈ আছো বাহিৰত লাঞ্চ কৰিবলৈ। মিলিদাই আজি আমাক ধুনীয়া ট্ৰিট দিব। নিজে ৰুমৰ পৰা অনা টিফিন কেইটা নেখাই পেলাই আমি বাহিৰত লাঞ্চ কৰিবলৈ আহি গৈছো। বাৰু দাদা ইমান ধুনীয়াকৈ খুৱাব বুলি ভাবা নাছিলো কিন্তু। থেংক ইউ ছ' মাছ মিলিদা। লাঞ্চ কৰি উঠি দাদাই আমাক অফিচলৈও থৈ গ'ল ধুনীয়াকে। দিনটো আমাৰ আজি একদম মজাকে গুচি গ'ল আৰু। ৰ'ব ৰুম গৈ পেলাই আপোনালোকক বস্তু এটা দেখাম মই। প্ৰিয়াই মোৰ কাৰণে এটা লিপ বানাৰ্ট বনাই দিছে। ৰিয়েলতো তাইক থেংক ইউ কৈছো বাৰু, কিন্তু আকৌ এবাৰ কৈ দিছো মই ভিডিঅ'টোৰ জৰিয়তে তাইক থেংক ইউ বুলি।